নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জত পুনৰ ৰেজিষ্ট্ৰেচন কৰিলে কৰা নাই যদিহে কৰা নাই তেতিয়াহলে এই ভিডিওটো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে ভিডিওটো গুৰুত্ব সহকাৰে চাব আৰু যিমান পাৰে সিমানে শেয়াৰ কৰিব এমপ্লয়মেন্ট এক্সচেঞ্জৰ পৰা নিৰ্ধাৰণ কৰি দিয়া আছে যে 29 ফেব্ৰুৱাৰীৰ আগত পুনৰ ৰেজিষ্ট্ৰেচন কৰাৰ কাৰণে আহ্বান জনোৱা হৈছিল বা নিবনুৱা যুৱক যুৱতীসকলক কোৱা হৈছিল তেনে ক্ষেত্ৰত বহুতে কৰিছিল কিন্তু আৰু একাংশই কৰিব পৰা নাই এই কাৰণে কৰিব পৰা নাই যে সাৰ্ভাৰৰ কিছু প্ৰবলেমৰ কাৰণে বহুতে কৰিব পৰা নাই আৰু যাৰ কাৰণে নিবনুৱা যুৱক যুৱতীসকল চিন্তিত হৈছিল যে তেওঁলোকৰ যি ৰেজিষ্ট্ৰেচন হেইটো তেওঁলোকে পুনৰ পঞ্জীয়ন কৰিব নোৱাৰিব নেকি আৰু সেই সময়তে এমপ্লয়মেন্ট এক্সচেঞ্জৰ পৰা এখন জাননী প্ৰেৰণ কৰা হৈছে যে যিসকলে পুনৰ পঞ্জীয়ন কৰিব পৰা নাই তেওঁলোকে চিন্তা কৰা কোনো প্ৰয়োজন নাই 29 ফেব্ৰুৱাৰী পিছত আকৌ আপোনালোকৰ কাৰণে পোৰ্টেল খুলি দিয়া হ'ব কিছু একেদিন কাৰিকৰী অসুবিধাৰ কাৰণে বহুতে কৰিব পৰা নাই আৰু যিসকলে কৰিব পৰা নাই আপোনালোকে 29 ফেব্ৰুৱাৰী পিছত আপোনালোকে পুনৰ পঞ্জীয়ন কৰিব পাৰিব ইয়াত আপোনালোকে চিন্তা কৰা কোনো প্ৰয়োজন নাই আৰু ইয়াতে আপোনালোকৰ যদি এক্সট্ৰা কিবা এক্টিভিটি থাকে বা কিবা কোৱালিফিকেশন থাকে হেবিলা আপোনালোক আপডেট দিব পাৰিব আপোনালোক যাৰ জি আছে হেবিলা আপোনালোকে নিজৰ ব্যক্তিগত যদি কিবা এক্সট্ৰা কোৱালিফিকেশন আছে বা কাৰোবাৰ যদি আপডেট দিব বিচাৰে কাৰোবাৰ হাই সেকেন্ডাৰী পৰা ডিগ্ৰী কৰিব বিচাৰে বা কোনোবা ডিগ্ৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে কোনোবা মেট্ৰিকৰ পৰা হাই সেকেন্ডাৰী কৰিব বিচাৰে যাৰ যিটো আপডেট দিব লগা আছে বা এক্সট্ৰা যদি কোৱালিফিকেশন আছে সকলো আপোনালোকে এই ৰেজিষ্ট্ৰেচনত আপোনালোকে পঞ্জীয়ন কৰাব পাৰিব বা আপডেট দিব পাৰিব ইতিমধ্যে এটো এটা অভিযান চলোৱা হৈছিল যিসকলে আগতে পুনৰ মানে কি পঞ্জীয়ন কৰিছিল এমপ্লয়মেন্ট এক্সচেঞ্জত তেওঁলোকও মানে কি এতিয়া আপডেট দিব পাৰিব আৰু যিসকলে আপডেট দিয়া নাই তেওঁলোকও মানে কি কৰিব পাৰিব এতিয়া আকৌ আপডেট দিব পাৰিব যদি আপোনালোকৰ নতুন কিবা কোৱালিফিকেশন থাকে আপোনালোকৰ কাৰণে এটো সুবিধা পুনৰ মানে কি মুকলি কৰি দিব 29 ফেব্ৰুৱাৰীৰ পিছত গতে চিন্তা কৰা কোনো প্ৰয়োজন নাই কিন্তু আপোনালোকে এইখিনি কাম কৰি থব কাৰণ খুব গুৰুত্বপূৰ্ণ হয় যিসকলে গ্ৰেড 3 গ্ৰেড 4 আবেদন কৰিছে তেওঁলোকৰ কাৰণে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকৰ যদি কিবা এক্সট্ৰা এডুকেশনাল কোৱালিফিকেশন থাকে আপোনালোকে আপডেট দিব পাৰিব আৰু যিসকলে আবেদন মানে কি পঞ্জীয়ন কৰা নাই এমপ্লয়মেন্ট এক্সচেঞ্জত গতে আপোনালোকে যিসকলে কৰা আপোনালোকে নিশ্চয় কৰিব আৰু যিসকলে কৰিছে যদি আপোনালোকৰ কিবা আপডেট দিব লগা আছে আপোনালোকৰ অৰ্হতা অনুযায়ী হেবিলাক আপোনালোকে দিব পাৰিব গতে এটো বহুত বেছি ভাল খবৰ এইকেদিন যিসকলে আবেদন কৰা মানে কি পঞ্জীয়ন কৰাৰ কাৰণে চেষ্টা কৰি আছিল তেওঁলোকৰ মানে কি ওটিপি অহা নাছিল আৰু যাৰ কাৰণে তেওঁলোকৰ পঞ্জীয়ন সম্পূৰ্ণ হোৱা নাছিল ইতিমধ্যে এখন জাননী প্ৰেৰণ কৰা হৈছে গতে সেই জাননী মতে 29 ফেব্ৰুৱাৰী পিছত আকৌ পোৰ্টেল মানে কি মুকলি কৰি দিয়া হ'ব এইকিন কাৰিকৰী অসুবিধাৰ কাৰণে পাৰা নাই গতিকে চিন্তা কৰা কোনো প্ৰয়োজন নাই আপোনালোকৰ যিসকলে আগতেই মানে কি পঞ্জীয়ন কৰিছিল আপোনালোক আপডেট দিব পাৰিব যদি এক্সট্ৰা কিবা কোৱালিফিকেশন থাকে আৰু নতুনকৈ মানে আপোনালোকৰ আপডেট দিব বিচাৰে গতিকে প্ৰত্যেককে পাৰিব গতিকে এখিনি কৰি লব বহুত ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ চাকৰিৰ কাৰণে বা কিবা কৰ্মসংস্থাপনৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ যোগ্যতা অনুযায়ী বা অৰ্হতা অনুযায়ী আপোনালোকক হয়তো এটা জব পোৱাত বহুত বেছি সুবিধা হ'ব যেনে ক্ষেত্ৰত এই এমপ্লয়মেন্ট এক্সচেঞ্জত পঞ্জীয়ন কৰাটো খুব জৰুৰী আৰু পুনৰ যি ৰেজিষ্ট্ৰেচন কৰিব দিছে গতি এইটো খুব জৰুৰী হয় আপোনালোকে যদি হায়াৰ সেকেন্ডাৰী বা ডিগ্ৰী কৰিব বিচাৰে ডিগ্ৰী পৰা হায়াৰ সেকেন্ডাৰী এমএ কৰিব বিচাৰে বা যদি এক্সট্ৰা কিবা কোৱালিফিকেশন থাকে কাৰিকৰী হওক বা কিবা কিবি আৰু গতিকে হেবিলাক আপোনালোকে আপডেট দিব পাৰিব গতিকে 29 ফেব্ৰুৱাৰীত আপোনালোকে নিশ্চয় পাৰিব গতিকে এইটো ভাল খবৰ বহুতেই চিন্তিত হৈ আছিল গতিকে এইটোৱে ধন্যবাদ জয় অসম